মুহূৰ্ত কৰাৰ লগতে আমি ইয়াত যিসকল লগত ব্যৱসায়িক বন্ধুসকলে আমাৰ ইয়াত ব্যৱসায় কৰিবলৈ আহে তেখেতলোকক আমি স্থান নিৰ্ধাৰণ কৰাৰ কাৰণেও আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। শুভ মুহূৰ্তটো আৰম্ভ কৰাৰ কাৰণে মুটকুচি মিলন নাট্যগোষ্ঠীৰ প্ৰয়োজক তথা এই আমাৰ নলবাৰীত গৌৰৱ এইখন নতুনকৈ থিয়েটাৰ এইবাৰ আমাৰ জন্ম পাইছে 2025 আৰু 26 বৰ্ষৰ কাৰণে বৰ্ণিমান থিয়েটাৰ তেখেত আৰু আজি আমি শিলগোসানী থান সভা মহোৎসৱৰ এইবেলি 82 সংখ্যক সভা মহোৎসৱ এই 82 সংখ্যক সভা মহোৎসৱৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহ 20 তাৰিখে আমি কালীন টিকট বা কোচিং টিকটৰ আমি শুভ আৰম্ভণি কৰোঁ। এইবেলিও আমি যোৱাবেলিৰ দৰে আমি এই কালীন টিকটসমূহ বিক্ৰীৰ কাৰণে আজিৰ দিনটো আমি থিৰাং কৰি ইতিমধ্যে আমি এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ঠিক 10 বজাৰ লগে লগে ইয়াত বিপুল সংখ্যক দৰ্শকৰ সঁহাৰি আমি পাইছোঁ। আমি 3দিনীয়া কাৰ্যসূচীৰে আবাহন থিয়েটাৰক আমন্ত্ৰণ কৰিছোঁ আৰু আবাহন থিয়েটাৰ এইবেলি অসমৰ বিভিন্ন প্ৰান্তত আমি গম পাইছোঁ যে তেখেতসকলে অভূতপূৰ্ব ৰাইজৰ সঁহাৰি পাইছে আৰু শিলগোসানী থান সভা মহোৎসৱতো নিশ্চয় তাৰ ব্যতিক্ৰম নহয়। আজি প্ৰথম দিনা আমি প্ৰায় 300 টিকট ইতিমধ্যে আমাৰ বিক্ৰী হৈছে। 300 টকীয়া 300 টিকট বিক্ৰী হৈছে আৰু যথেষ্ট সংখ্যক আমাৰ দৰ্শক বা নাট্যমতী ৰাইজ আজি উভতি গৈছে। তেখেতসকলক আমি অহাকালি টিকট দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আমাৰ লগত আমাৰ থিয়েটাৰ পৰিচালনা সমিতিৰ সভাপতি ডেকা ছাৰো আহি আমাৰ মাজত উপস্থিত হৈছে। খন্তেক পিছতে তেখেতে হয়তো তেখেতৰ মনৰ অনুভৱখিনি ব্যক্ত কৰিব। মই আশা ৰাখিছোঁ আমাৰ এই আহুত শিলগোসানী থান সভা মহোৎসৱত আপোনালোকে সদৌতি ৰাইজ নলবাৰী জিলাই নহয় এই অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ আমাৰ এই সভা উপভোগ কৰাৰ কাৰণে আহে। আমি এইবেলি তেখেতসকলক আমাৰ এই সভালৈ আহি আমাৰ সভাৰ কাৰ্যসূচী উপভোগ কৰাৰ লগে লগে আমাৰো এই অনুষ্ঠানটিক উৎসাহ উদ্দীপনা দিব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। শিলগোসানী থান সভা মহোৎসৱৰ জন্ম যিসকল মহান পুৰুষে মহানুভৱতাৰে জন্ম দিছিল তাৰ আঁত ধৰি আমি উঠি অহা ডেকাচামৰ লগত ইয়াৰ সামঞ্জস্যতা ৰক্ষা কৰাৰ কাৰণে যি চেষ্টা কৰি আছোঁ এই চেষ্টাৰ ফলশ্ৰুতি হৈছে শিলগোসানী থান সভা মহোৎসৱ বৰ্তমান অসমত এক লেখত ল'বলগীয়া অনুষ্ঠান হৈছে আৰু ইয়াক জাকজমকতাপূৰ্ণ কৰাৰ কাৰণে অসমৰ বিভিন্ন মঞ্চত আবাহন থিয়েটাৰে যি ৰোল উঠাইছে যি কাৰিকৰী প্ৰচেষ্টাৰে ৰাইজক আকৰ্ষণ দিব বিচাৰিছে বিভিন্ন মেছেজৰ দ্বাৰা ৰাইজক তেওঁলোকৰ আবাহন থিয়েটাৰ চোৱাৰ যি প্ৰয়াস তেওঁলোকে হাতত ৰাখি বাস্তৱিক দিশত আগবঢ়াই আনিছে এই সুগতে মই থিয়েটাৰ গোষ্ঠীকো আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আজিৰ দিনত আজি এই মুহূৰ্তত মই ক'ব লাগিলে আমি দ্বিতীয় নিশাৰ প্ৰতিদিনে দ্বিতীয় নিশাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি আমি কৰিব লাগিব তাৰহে দিহা আমি আমাৰ সমিতিৰ কৰ্ণধাৰৰ লগত আলোচনা কৰি আছোঁ। আমি আচৰিত হৈছোঁ ভাবি যে প্ৰথম নিশাৰ প্ৰথম দৰ্শনীত আমি যিসকল দৰ্শকক প্ৰথম দৰ্শনী দেখুৱাব নোৱাৰোঁ যিসকলে দ্বিতীয় দৰ্শনীৰ কাৰণে চোৱাৰ কাৰণে আগ্ৰহ কৰিব তেখেতসকলৰ প্ৰস্তুতিৰ কাৰণেহে আমি বেছি লাগি আছোঁ। আমি প্ৰথম দৰ্শনীৰ কথা মুঠেই চিন্তা কৰা নাই। সকলোৰে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি সহায় সহযোগিতা কামনা কৰি মোৰ কথাখিনি মই ইমানতে